বাৰিষাৰ প্ৰথম বানত বিধ্বস্ত মধ্য লখিমপুৰ। ৰঙা নদীৰ প্লাৱনত পুৰিছে অৰ্ধ শতাধিক গাঁও। দুপৰ নিশাৰ বিভীষিকাত বিপন্ন জনজীৱন। বানত পুৰি মৃত্যু, জীৱন, পশুধন। নিপকুৱে এৰা পানীত বিপদাপন্ন মধ্য লখিমপুৰ। ৰাতিপুৱা চিঞৰ বাখা কৰিছে উঠো মানে পালেহি বুলি ক'লে আৰু ইমানখিনি পানী হৈয়ে গ'ল। আমাৰ একোৱে বচা নাই, এইবোৰ চব লোকে দিয়ে, কাপোৰ পিন্ধিবলৈ নাই। 4:30 এইটো সময়তে পাইছো একো সামৰিব পৰা নাই, চব মানে ফ্ৰিজ চৌকেছ পানী শুকালেনো কেনেকে গৈ সোমামগে সেইখন ঘৰত, বস্তুটো নাই। খং ক্ষোভত ফাটি পৰিছে ৰাইজ। বাৰম্বাৰ বানে মুচৰি থৈ যায় সকলো সপোন। এইবেলিও ব্যতিক্ৰম নহল। নিপকুৱে এৰি দিলে জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী। দুপৰ নিশা এৰি দিয়া পানীৰ ফলত উফন্দি উঠিল ৰঙা নদী। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে বাঢ়নি পানী। বাৰিষাৰ প্ৰথম বানতে আতংকজৰ্জৰ অৱস্থাৰ সন্মুখীন হল মধ্য লখিমপুৰ। ঠায়ে ঠায়ে নিশাতে প্লাবিত হল বিস্তীৰ্ণ অঞ্চল। ৰঙা নদীৰ কোবাল বানে ছিঙি নিলে আমতলাৰ নগৰ গাঁৱৰ আলফা মথাউৰি। পুৱতি নিশা প্লাবিত হল মধ্য লখিমপুৰৰ পহুমৰাৰ বহুকেইখন গাঁও। পুৱাৰ ভাগলৈ বিজুলী গতিৰে এইদৰে পহুমৰা কিমিন সংযোগী গড়কপ্তানী পথৰ ওপৰেৰে বাগৰিছে পানী। বানত প্ৰাণ গ'ল 9 ভগনীয়াৰ এজন লোকৰ। ৰুগীয়া দেহাৰেই বানতে মৃত্যুক সাৱটিলে আমতলাৰ আন এজন লোকে। হয়, তেওঁ পানীত মানে ওলাব নোৱাৰিলে ঘৰৰ ভিতৰৰ পৰা। ৰোগীয়া মানুহ আছিলে, পানীত আবদ্ধ হৈ ওলাই আহিব নোৱাৰি তেওঁ মৃত্যুবৰণ কৰিছে। নিশাৰ প্লাৱনত থৰ কাচুতি হেৰাল সকলোৰে। কোনোৱে কিবাকৈ বচাব পাৰিলে প্ৰয়োজনীয় নথিপত্ৰ, কিন্তু বহুতৰে উটি গ'ল ঘৰ মাটি। জীৱনটোকে সাৰ কৰি নিজৰ ল'ৰা ছোৱালীকেইটাক কিবাকৈ বচাই ঘৰ এৰি ওলাই আহিল আৰ্ত জনতা। ছাগলীকেইটা গৰুকেইটা বচালো, বাকী একো আনিব ল'ৰা ছোৱালীকেইটা পঠিয়ালো। ৰাস্তাতে মুগহি তাতে ডুবিয়ে আছে এতিয়া। ফ্ৰিজ গডেজ বা একো নাই, মানে আপোনাৰ একোৱে আনিব নাপালো। ঘৰ এৰি ৰাইজ পাইছেগৈ অস্থায়ী শিবিৰ। প্ৰশাসনৰ বিৰুদ্ধে আগতীয়াকৈ জাননী নিদিয়াৰ ক্ষোভ। লখিমপুৰ জিলা প্ৰশাসনৰ যি ভূমিকা ইমান হেমাহি, আজি যি পৰিমাণৰ পানী নিপকুৱে এৰিছে, এই কথাটো আমাৰ ডাউন ষ্ট্ৰীমৰ জনসাধাৰণক বহুত সোনকালে এলাৰ্ট কৰি তেখেতসকলে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, যাৰ কাৰণে মানে সময়মতে ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে আজি ডাউন ষ্ট্ৰীমৰ মানুহৰ অৱস্থা নাইকিয়া হৈ গৈছে। অতৰ্কিত বানত ঠাউনি হেৰুৱাই জনতাই মন্দাৰ বাহিৰে যেন কোনো উপায়েই নাই। সেইটো মোৰ ঘৰ ভগা ঘৰ, আজিলৈকে চৰকাৰ ঘৰ নেপালোৱে। সেই ভগা ঘৰতে মই বাস কৰি বস্তু পাতিবিলাক উলিয়াব পাৰে একোৱে নোৱাৰিলে, পিন্ধা কাপোৰযোৰে। ল'ৰা ছোৱালী ডকুমেণ্ট ল'ৰাই এবাৰ মেট্ৰিক পাছ কৰিছিলে, ছোৱালী BA লাষ্ট ছেমিষ্টাৰ পৰীক্ষা দিলে। ঘৰ এইটো আমি তৎক্ষণাত পানী আহিলে একো উলিয়াব নোৱাৰিলে, মাত্ৰ গৰুকেইটা উলিয়ালো। মানুহকেইটা ইমান পানীত ওলাই আহিছো, মুখত পানী সোমাই বুলি এনেকে আহিছো। শুকুৰবাৰে পুৱতি নিশা 4:30 নিপকুৱে খুলিলে 3খনকৈ গেট। প্ৰথম গেট খুলিলে 2500 মিলিমিটাৰ, দ্বিতীয় গেট খুলিলে 3500 মিলিমিটাৰ, তৃতীয়খন গেট খুলি দিলে 500 মিটাৰ। ইয়াতে ক্ষান্ত নাথাকি পুনৰ 5 বজাত খুলি দিয়া হ'ল প্ৰথম আৰু দ্বিতীয়খন গেট। আকৌ এবাৰ কিছু পৰ বন্ধ কৰি আকৌ পুৱা 9 বজাত খুলি দিলে 2খন গেট। মধ্য লখিমপুৰত প্ৰলয়ৰ ৰূপ লোৱা ৰঙা নদীৰ বানে চিন্তিত কৰিছে নৈ পৰিয়াল। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া নেৰানেপেৰা বৰষুণ। এই বৰষুণে সাম্প্ৰতিক বান পৰিস্থিতিক অধিক ভয়াৱহ কৰি তোলাৰ শংকাত পেটত হাত ভৰি লুকাইছে মধ্য লখিমপুৰৰ জনতাৰ। চৰকাৰ প্ৰশাসনক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী বানপীড়িতৰ। আৰু এই মানুহখিনি যি অৱস্থা কৰিছে সেইটো বৰ দুখজনক। কাৰণ গৰ্ভৱতী মহিলা পানীত এডিঙি পানীত পৰি যেতিয়া আহিছে, ৰাতি 4টা বজাত 3টা বজাত ওলাই আহিছে, বৰ ডাঙৰ কথা মানে এইটো, বৰ দুখজনক। আৰু প্ৰশাসনে বৰ্তমান ত্ৰিপালৰ ব্যৱস্থা কৰিব লাগে, কাৰণ বৰষুণ দিয়াৰ লগে লগে মানুহখিনি থাকিব জেগা নাইকিয়া হ'ব। আমি জীৱ জন্তুৰ কথা বাদেই দিলো, অন্ততঃ মানুহ বাচিব লাগিব। চৰকাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি অতি সোনকালে ৰাইজক উদ্ধাৰ কৰিব লাগে বুলি আমি অনুৰোধ জনাইছো। এয়া বানৰ আৰম্ভণি।
পৰিকল্পনা সঠিক নহলে ৰাজ্যৰ ভিন্ন প্ৰান্তত কল্পনাতীত হ'ব পাৰে বানৰ সংহাৰ সাৱধান ৰাইজ সতৰ্ক থাকক সুৰক্ষিত হওক লখিমপুৰৰ পৰা সঞ্জীৱ লাহন ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট